ৰাজন তুমি যি প্ৰশ্ন কৰিছা এয়া মানৱৰ সবাতোতকৈ শ্ৰেষ্ঠ প্ৰশ্ন জগতৰ বহুতো ঋষি মুনিয়ে ব্ৰহ্মা শিৱ দুৰ্গা আদি দেৱতাসকলক শ্ৰেষ্ঠ বুলি ভাবে কিন্তু সেয়া সত্য নহয় কেৱল নাৰায়ণ হে সমস্ত জগতৰ কাণ্ডাৰী বৃক্ষৰ মূলত পানী দিলে যেনেকৈ ডাল পত্ৰ সবে হৈ মুখৰিত এইদৰে কৃষ্ণক ভকতি কৰিলে সকলো সন্তুষ্ট হয় এক চিত্তে যি হৰিনাম শ্ৰৱণ আৰু স্মৰণ কৰে তেওঁৰ কলিকৃত সকলো দুখ খণ্ডন হয় মোক্ষৰ সাধন আৰু জগতৰ হিত চিন্তা কৰাটোৱে সবাতোকৈ শ্ৰেষ্ঠ হৰি বিমুখজনৰ পৰিত্ৰাণ নাই মোক্ষ সাধনৰ বাবে এক চিত্তে কৃষ্ণ গুণ নাম কীৰ্তন আৰু তেওঁৰ পাদ পদ্ম স্মৰণ শ্ৰৱণে জীৱন জন্মৰ সফল মুখত ৰাম নাম সকলো সময়তে হৰি কথাত যাৰ প্ৰেম তেওঁই মহাভাগৱত এই দুর্ঘুর কলিকা মনুষ্যর গতি কলির লোক কলিকে রাজন যিজনে দুর্লভ মনুষ্য জীবন পায় মায়া ছেদ কৰিব নোৱাৰে আত্মাৰ কথা নাভাবি কেৱল ৰতি সুখতে নিমগ্ন থাকে তেওঁ এই অনিত্য সংসাৰৰ কথা একো নাজানে যি কৰ্ম মন আৰু বাক্যৰ দ্বাৰা পৰিমাৰ্জিত সেয়ে ভক্ত চাৰিবিধ আত্ম অমানি জিজ্ঞাসু আৰু জ্ঞানী জ্ঞানীজনে ঈশ্বৰ আৰাধনা কৰি তেওঁৰে ভজনা কৰে আৰু সেয়ে ভক্তি রাজন আপনার সারিদ্ধ কি জ্ঞান লাভ কিন্তু কি উপায় চিত্ত কীর্তি কলিত দুর্ঘর কলির কাল মনুষ্য গতি যেহেতু পাপ নষ্ট মনুষ্যতে গতি কলির লোকে তলিব কেনে মোৰ চিত্ত অথিৰ হৈ গৈছে মোৰ সংশয় দূৰ কৰিবলৈ সকলো কওক গুৰুদেৱ সকলো কওক কলি অধৰ্মই ভৰি পৰিব আৰু সহজেই ধৰ্মৰ তিনি চৰণ ভাঙি চতুৰ্থ চৰণকো নষ্ট কৰিব অনাচাৰী লোভীসকলৰ তৃষ্ণাবাহী দাৰুণ নিৰ্দয়ভাৱে ৰাক্ষসৰ আচৰণ কৰিব ব্ৰাহ্মণ ক্ষত্ৰিয় আৰু বৈশ্য এই তিনি জাতিয়ে ভকতিৰ কথা নুশুনিব ক্ষুদ্ৰ কৈৱৰ্তই মহাহৰিক ভজি অপ্ৰয়াসে ঈশ্বৰৰ মহাজ্ঞান লাভ কৰিব তিৰোতাই নিঃস্বামীক এৰি পৰপুৰুষক স্বামীবৰণ কৰিব পাখণ্ডই বেদ পদ দূষিত কৰি ধৰ্ম জ্ঞান বিলাই বহুমান লাভ কৰিব ৰজাৰ প্ৰজাত অত্যাচাৰ কৰিব দুৰ্ভিক্ষত অন্নৰ বাবে প্ৰজা মৰিব আৰু ৰজাই কৰৰ বাবে পীড়ন কৰিব বনৰ তপস্বীসকল গাঁৱৰ বাসিন্দা হ'ব আৰু সন্ন্যাসীসকল মহা ধনলোভী হ'ব পুত্ৰ কন্যাই পত্নী আৰু স্বামীৰ বাবে নিজৰ পিতৃ মাতৃকো ত্যাগ কৰিব এনে ধৰণৰ কলংকই মনুষ্য আৱৰি ধৰিব শুনা ৰাজন
এই কলিত তৰিবৰ বাবে এক কৃষ্ণক বিনে অন্য উপায় নাই। যি নিজ চিত্ত শুদ্ধ কৰি কৃষ্ণৰ চৰণত ভজিব, মহাহৰিয়ে তাতেই তুষ্ট হৈ কলিৰ দুখ হৰণ কৰিব। শুনা ৰাজন, আমাৰ হৃদয়ত আছে সপ্ত আৱৰণ, তাতে বহি আছে নাৰায়ণ। সমস্ত বিশ্ব ব্ৰহ্মাণ্ড ভগৱানৰ সৰ্বাংগতে বিদ্যমান। ইন্দ্ৰিয়বিলাকৰ কিবা গোটেই দেহত যদি বিৰাজ কৰে। শুনা ৰাজন, শৰীৰত ইৰা, পিংগলা আৰু সুষমা নামৰ তিনিডাল প্ৰধান নাৰী আছে। এই তিনি নাৰীৰ য'ত মিলন হৈছে সেই তীৰ্থস্থান। তাত ব্ৰহ্মা, বিষ্ণু, শিৱ তিনিও বিৰাজমান। ইন্দ্ৰিয়বিলাকৰ কিবা ৰূপ আছে। শুনা ৰাজন, বাহুৰ সমষ্টিয়ে দেৱগণ, অন্নদয় দহুদিশ, নাকে অশ্বিনী কুমাৰ, নয়নে দৰ্পণ, ভ্ৰুযুগল ব্ৰহ্মপদ, দন্তই যম, হাস্যই মায়া আদি ইন্দ্ৰিয়গণ। দেহতে বিশ্বৰ আকাৰ আছে। ৰাজন, আপোনাৰ সানিধ্যত কিঞ্চিত জ্ঞান লাভ কৰি আপোনাৰ কৃপাতে ঈশ্বৰৰ পূৰ্ণ প্ৰকাশ লাভ ভাগৱতৰ মহাস্তম্ভ আমাকে কৰক প্ৰদান, য'ত কৃষ্ণ ভগৱানৰ পূৰ্ণ প্ৰকাশে লাভ কৰি জ্ঞানম পৰম গুজ্জম মে যদা বিজ্ঞান সমন্বিতম সরহস্যম তদম দংশ বৃহৎ গদিতম ময়া যমানাহম যথা ভাবু যদ রূপ গুণ কর্মগ তথৈ তত্ত্ব বিজ্ঞানমস্ত তে শরণু গ্রহাৎ। হরে ভগবান ভাগবত পরিতে পাইলা রে বিষ্ণুরে মহারাজে আত্মজ্ঞান দিলা। হরে দেবী জনে মহারাজে আত্মজ্ঞান দিলা। হরে সবর্ণ তোকে সার হইল লাভ ভয়। হরে দেবী ভাগ পদ পদ জ্ঞানী জনে লয়। হরে দেবী ভাগ পদ পদ জ্ঞানী জনে লয়। হে জ্ঞান পিপাসু পাণ্ডৱ নন্দন, এবে ভাগৱত মূৰ্তি শুনাচোন। প্ৰথম দ্বিতীয় স্কন্ধে চৰণ হৃদয়, তৃতীয় চতুৰ্থে যাৰ হুৱে হৃদয়। নাভি দেখ পঞ্চমে হস্তখে বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল। কণ্ঠ দেখে নবম দশমে যার তুণ্ড, একাদশে ললাট দ্বাদশে ভৈরবলিঙ্গ। হেন ভাগবত মূর্তি মনোহর, তোমার সদৃশ বর্ণ শ্যাম করে বড়। হে রাজন, আপনার কৃপাতে মূল
জ্ঞানেতো আপনার শ্রীষ্ঠ দণ্ডবত প্রণাম গুরুদেব দণ্ডবত কোথায় রাজন? হে রাজন, গুরুদেব এতিয়া তুমি এই গঙ্গার তীরতে উত্তরপে মুখ করি মাধবক স্মরণ করি হৃদিষ্ঠিত করা হরির নিঃশ্বাস মন স্থির করি ব্রহ্মময় হই ঈশ্বর হৃদয় সাক্ষাৎ করা তোমার মনোবাঞ্ছা নিশ্চয় পূর্ণ হব রাজন। আমিও এবে ঋষিগণর সহিতে বিদায়কে মাগিছো। আমাকে তোমার চরণ খেলাতে বিলীন হবই ভক্তি আমার হৃদিষ্ঠিত হই তোমার পূর্ণ প্রকাশে দর্শন নারায়ণ तस्मै श्री भगवाने नमो नमः 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 तस्मै श्री भगवाने नमो नमः। राजा তুমি ভাগবত পরমার্থ করিলা তোমার সর্বপাপ শূন্য হয়ে মৃত্যুর ঐক্যম দূর করা